হেল্ল' গাইজ, মই মল্লিকাই মিনি ব্লগ এটা আপোনালোকৰ আগত লৈ আহিলোঁ। এয়া মনসা পুথি পঢ়ি আছে ঘৰত, মোৰ বান্ধৱীৰ ঘৰত। তাতে অকণমান শ্বুট কৰি আপোনালোকক দেখালোঁ। তো আপোনালোকৰ এইকাৰণেই দুখৰ কাৰণ যে আপোনালোকে হয়তো ভাবিব যে আমি অকল হিন্দী গান, অসমীয়া গানত ৰিলচ বনাই নাচিবহে জানো, আমি আৰু বেলেগ কাম নাই আৰু। সেইকাৰণে আমি চবতে উস্তাদ, চবতে আগৰণুৱা। ঘৰৰ কাম কাজৰ পৰা আৰম্ভ কৰি বাহিৰৰ সমাজৰ কাম কৰালৈকে, লগতে কীৰ্তন, নামঘোষা, নামঘৰত যোৱা, নাম প্ৰসংগ কৰা, ৰবীন্দ্ৰ সংগীত গোৱা, ৰাভা সংগীত গোৱা বা সহযোগিতা কৰা, সকলোতে আমি উস্তাদ। এয়া আমি এতিয়া সকলোৱে পেট পূজা কৰি উঠিলোঁ, যিহেতু আমি মনসা পুথি পঢ়ি উঠিছোঁ, ভাগৰি গৈছোঁ নহয়। মাজতে এবাৰ চাহ বিস্কুট খালোঁ, তাৰপিছত আৰু কিবা প্ৰসাদ খালোঁ। এয়া আমাৰ ডেন্স চব। এইটো যিহেতু মই কৈছোঁৱেই মিনি ব্লগ বুলি, গতিকে মই ইয়াতে শেষ কৰিম। এয়া আপোনালোকে দেখিছেনে আমাৰ বন্ধু বান্ধৱীসকল সদৌ শেষত আমি কেনেকৈ এনজয় কৰোঁ। আমি সকলোৱে এনেকৈ সকলো ঠাইতে আমি খুব মস্তিত থাকোঁ, আনন্দত থাকোঁ।